আজি বনাম কাচকলৰ কোফতা কাৰী। মই লৈছোঁ 2টা কাচকল আৰু 2টা আলু। এইখিনি এতিয়া বইল হ'বলৈ দিম। কাচকল আৰু আলুকেইটা বাকলি নুগুচোৱাকৈ কাটি লৈছোঁ। এতিয়া কুকাৰতে বইল হ'বলৈ দিম। কাচকল আৰু আলু বইল কৰা হৈ গ'ল। এতিয়া এইখিনি বাকলি গুচাই ল'ম। কাচকলখিনি আৰু আলুখিনি বাকলি গুচাই ল'লোঁ। কলখিনি আৰু আলুখিনি বাকলি গুচাই ল'লোঁ। এতিয়া মই কলখিনি পিটিকি ল'ম আৰু ইয়াতে এপিচ আলু দি দিম। এতিয়া পিটিকি লোৱা আলু আৰু কাচকলখিনি দি দিম। জোখমতে হালধি, সোৱাদ অনুসাৰে নিমখ, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। আৰু ইয়াতে মই লগতে এড কৰি দিম বেচন। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এতিয়া এইখিনি গোল গোলকৈ লাড়ু বনাই ল'ম। মিলাই লোৱা কল আৰু আলুখিনি লাড়ু লাড়ুকৈ বনাই ল'লোঁ। 8টা লাড়ু হ'ল। এতিয়া এইখিনি তেলত ফ্ৰাই কৰি ল'ম। কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। এনেকৈ ব্ৰাউন হোৱালৈ 4টাকৈ ফ্ৰাই কৰি লৈ এইফালে 4টা ফ্ৰাই হ'বলৈ দিছোঁ। কোফতা কাৰীখিনিৰ কাৰণে 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, কেইটামান নৰসিংহ পাত লৈছোঁ, 3টা জলকীয়া লৈছোঁ আৰু এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ। মোৰ ওচৰত যিহেতু বিলাহী বেছি নাছিলে, তো সেইকাৰণে গ্ৰেভিৰ কাৰণে আলুৱে লৈছোঁ পিটিকি। আলু আপোনালোকে স্কিপ কৰিব পাৰে, নিদিলেও হৈ যায় আলু, কিন্তু মই আলু দিম। এয়া কোফতা কাৰী হৈয়ে গ'ল। খুবেই সোৱাদ লগা হয়, আপোনালোকে এনেকৈ বনাই খাই চাব।